হেছো হোৱাটছআপ গাইজ ৱেলকাম টু হৰাইজন ট্ৰেড। তো আজি আমি কথা পাতিম অপশ্যন চেইনৰ ওপৰত, ঠিক আছে গাইজ। অপশ্যন চেইন কি বস্তু হয়, অপশ্যন চেইন আপুনি কেনেকৈ ৰিড কৰিব, ঠিক আছে। তো গোটেইখিনিৰ ওপৰত আমি আজি কথা পাতিম, ঠিক আছে। তো গাইজ বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ অপশ্যন চেইনখন দেখিবলৈ ঠিক এনেকুৱা ধৰণৰ হয়, ঠিক আছে। তো ইয়াৰে কোনটো এটিএম হয়, ঠিক আছে, কোনটো এটিএম হয়, কোনটো অ'টিএম হয়, ঠিক আছে, কোনটো অ'টিএম হয়, কোনটো আইটিএম হয়, আমি আজি গোটেইখিনি টোটেলত শিকিম, ঠিক আছে গাইজ, গোটেইখিনি শিকিম, অ'কে। তো গাইজ চাওক, ইয়াতে আপুনি এটা মাজতে এটা মই সাধাৰণতে আপোনাৰ জিঅ'ৰ টাৰ্মিনেল ইউজ কৰি কৰিব পাৰে। মই ধন নামৰ এপ্লিকেশ্যনটোৰ টাৰ্মিনেল ইউজ কৰিছোঁ। তো এইটো যি আছে এইটো হৈছে আপোনাৰ ষ্ট্ৰাইক প্ৰাইচ, ঠিক আছে। মানে মাৰ্কেটখন বৰ্তমান 24,265ত চলি আছে, ঠিক আছে। এই বস্তুটোক কয় ষ্ট্ৰাইক প্ৰাইচ বুলি, ঠিক আছে গাইজ, এই বস্তুটোক কয় ষ্ট্ৰাইক প্ৰাইচ, অ'কে। আপোনালোকে এইটো বুজি পালে, এইটোক ষ্ট্ৰাইক প্ৰাইচ বুলি কয়। এতিয়া আহিলে এই ওপৰৰ এইবিলাক কি, এইবিলাক কি, এইবিলাক কি, এইবিলাক কি, এইবিলাক কি বুলি কয়। তো গাইজ আপোনালোকক অসমীয়া লেংগুৱেজত এনেকুৱা ভিডিঅ' ক'তোৱে নাপাইছোঁ, মই লৈ আহিছোঁ। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক বহুতে বেছি মানে মটিভেট কৰে, ঠিক আছে। তো আমি আজি অপশ্যন চেইনৰ গোটেইখিনি A to Z ইন ডিটেইলছ শিকিম। তো আপোনালোকে মোক ছাপোৰ্ট কৰি যাই থাকক। তো গাইজ ইয়াতে চাওক, ইফালে মাৰ্কেট ওপৰলৈ গ'লে কোনটো বাই কৰিব লাগে, মাৰ্কেট তললৈ গ'লে কোনটো বাই কৰিব লাগে, মই আপোনাক আজি এভৰিথিং আপোনাক ইন ডিটেইলছত ক'ম, ঠিক আছে গাইজ। তো ধৰি লওক ইয়াতে প্ৰথম আমি নামাকৰণটো শিকিলাম, ঠিক আছে, কোনটো বস্তু কি বুলি কয়, ঠিক আছে। তো গাইজ এইটো হৈছে পুট ছাইডৰ, ঠিক আছে, এইটো পুট ছাইডৰ ইয়াতে লেখা আছে পুট ছাইডৰ, ঠিক আছে। আৰু এইটো হৈছে কল ছাইডৰ, এইটো কল ছাইডৰ। মানে এতিয়া আপোনালোকে এইটো ফিক্স হৈ লওক, যদি মাৰ্কেট ওপৰৰ পিনে যায় আমি এইটো ছাইডৰখিনি বাই কৰিম, যদি মাৰ্কেট ডাউন ছাইডে আহে তেতিয়াহ'লে আমি এইটো ছাইডৰ বাই কৰিম, ঠিক আছে, মাৰ্কেট যদি ডাউন ছাইডৰ আহে। তো বুজি পালে। তো গাইজ ইয়াৰে এতিয়া নামাকৰণকেইটা কি বুলি কয়, ঠিক আছে, নামাকৰণ কৰিম আমি, ঠিক আছে। তো গাইজ চাওক, ইয়াৰে এই যিটো বস্তু হৈছে এই বস্তুটো হৈছে ইয়াৰে OTM1, ঠিক আছে। এই বস্তুটোৰ নাম OTM1, মই ছাইডেদি লিখি দিছোঁ কি হয় এইটো OTM1, ঠিক আছে গাইজ, এইটো হ'ব OTM1, ঠিক আছে। নেক্সট কি হ'ব, নেক্সট এইটো এই ঘৰটো কি হ'ব, এইটো হ'ব কি হ'ব, এইটো কোনোবাই ক'ব নেকি, কমেণ্ট কৰি কওক জলদি জলদি কি হ'ব। এইটো হ'ব OTM2, ঠিক আছে, এইটো হ'ব OTM2। ঠিক তেনেদৰে এই বস্তুটো এই ঘৰটো কি হ'ব, এই ঘৰটোৰ নাম হ'ব OTM3, ঠিক আছে, OTM3, ঠিক আছে, এইটো হ'ব OTM3। ঠিক তেনেদৰে গাইজ চেম ভাইচ ভাৰ্চা হয়, ঠিক আছে, ভাইচ ভাৰ্চা হয়। মই আপোনালোকক বুজাই আছোঁ, A to Z বুজাম, আপোনালোকে জাষ্ট ৱেইট কৰক। এতিয়া আপোনালোকে যদি বুজি পোৱা নাই হ'লেও আপোনালোকে চাই থাকক, লাষ্টত আপোনালোকে গোটেইখিনি বুজি পাব, ঠিক আছে গাইজ। এতিয়া চাওক, ইয়াৰে এটা হৈছে এইটো কি বস্তু, এইটোক কয় ATM বুলি, ঠিক আছে। ATM মানে হৈছে এট দ্য মানি, অ'কে। ATM মানে হৈছে এট দ্য মানি, OTM মানে হৈছে আউট দ্য মানি, আউট অফ দি মানি, ঠিক আছে। আৰু যিটো ITM আছে সেইটো হৈছে ইন দ্য মানি, ঠিক আছে। আপোনালোকে এইখিনি জানিলে এইকেইটাৰ ফুল মিনিংটো কি হয়, ঠিক আছে। এতিয়া চাওক, যিটো ATM হয় এইটোক কয় ATM বুলি, ঠিক আছে, ATM, এইটোক কয় ATM বুলি, ঠিক আছে। বাট তাৰে ওপৰৰ এইকেইটাক কি বুলি কয়, ঠিক আছে। ইয়াৰে ওপৰত আপুনি এইটো দেখিছে, এইটোক ক'ব আপোনাৰ ITM, ঠিক আছে, ITM, এইটোক কয় ITM1, ঠিক আছে। চেম সেইটোক ক'ব ITM2, ঠিক আছে। আৰু ওপৰত যদি এইবিলাক যাই থাকে এইবিলাক ক'ব ITM3, ITM4 এনেকৈ যাই থাকিব। ঠিক তেনেদৰে গাইজ এতিয়া এইটো ছাইডৰ কোনটো কি হ'ব, ঠিক আছে, এইটো ছাইডৰ এইটো হৈছে ATM, ঠিক আছে। পুট ছাইডৰ মানে ডাউন ছাইডৰ যদি মাৰ্কেট ডাউন আহে তেতিয়াহ'লে আমি এইটো ছাইডৰ বস্তু কিনিম, ঠিক আছে। এইটো ছাইডৰ হৈছে এইটো ATM, ঠিক আছে, ATM, ঠিক আছে। এইটো হৈছে ইয়াৰে, এইটো কি হ'ব ইয়াৰে, এইটো যদি ATM হয় ইয়াৰে তলৰটো কি হ'ব, এইটো ITM হ'ব, ঠিক আছে। এইটো ITM, এইটো 1 হ'ল, আৰু এইটো হ'ল কি হ'ল, এইটো হ'ল ITM2, ঠিক আছে গাইজ। আৰু এইটো কি হ'ব, ঠিক আছে, এইটো কি হ'ব মই আপোনাক ভালকৈ দেখাই দিছোঁ। এই যিটো বস্তু আছে, ঠিক আছে, এইটো হ'ব ইয়াৰে OTM, ঠিক আছে, OTM, অ'কে। মই অলপ ওপৰখিনি মুচি লৈছোঁ তেতিয়া আপোনালোকৰ ভাল হ'ব, ঠিক আছে। তো চাওক এতিয়া এইকেইটা কি হয়, এইটো হ'ব OTM2, ঠিক আছে, OTM, এইটো হ'ব OTM2, অ'কে গাইজ, বুজি পালে আপোনালোকে, এইটো OTM2 হ'ব, ঠিক আছে। ঠিক তেনেদৰে এইটো হ'ব কি OTM3, অ'কে, আপোনালোকে বুজি পালে। তো চাওক এইটো ভাইচ ভাৰ্চা কাম কৰে, ঠিক আছে। ভাইচ ভাৰ্চা মানে আপোনালোকে বুজি পাইছে, এইটো চাওক ইয়াৰে ATM2 আহি গ'ল ইয়াত, ঠিক আছে, ইয়াৰে ATM2 ইয়াত আহি গ'ল, ইয়াৰে OTM1টো ইয়াতে OTM1 গুচি গ'ল, ঠিক তেনেদৰে, ঠিক আছে, বুজি পাইছে আপোনালোকে। ইয়াৰে OTM1টো এইটো 1 আহি গ'ল, ঠিক আছে। ইয়াৰে যিটো ITM1 আছিলে ইয়াৰে ITM1টো ইয়াতে ITM1 আহি গ'ল, ঠিক আছে। মানে ভাইচ ভাৰ্চা, মানে কেনেকুৱাকৈ কাম কৰে, এনেকুৱাকৈ, ঠিক আছে, মই দেখাই দিছোঁ, এনেকুৱা, ঠিক আছে। আৰু ইয়াৰে মাজত থাকে সদায় ওপৰৰ পিনে যদি যায় মাৰ্কেটখন ইয়াতে ATMটো থাকিব, ATM, আৰু তলৰ পিনে যদি যায় থাকিব ইয়াতে ATM, ঠিক আছে। এতিয়া চাওক, মাৰ্কেট ধৰি লওক মাৰ্কেট যাই আছে ওপৰৰ পিনে, তেতিয়া আমি কোনটো বাই কৰিম, তেতিয়া আমি চিম্পলকৈ এই যিটো ষ্ট্ৰাইক প্ৰাইচ আছে ষ্ট্ৰাইক প্ৰাইচৰ ওপৰত যিটো থাকে সদায় ATM বাই কৰিম, ঠিক আছে। আমি এইটো চাওক, এইখিনি থাকিব ষ্ট্ৰাইক প্ৰাইচটো, আপোনাৰ এইখিনিত ষ্ট্ৰাইক প্ৰাইচটো থাকিব, আমি বাই কৰিম। মাৰ্কেট যদি ওপৰত যায় আমি এইটো বাই কৰিম, ঠিক আছে। ঠিক তেনেদৰে মাৰ্কেট যদি তলত আহে আমি ইপিনৰ ATMটো বাই কৰিম, বুজি পালে। মই আপোনাক আৰু এবাৰ ভালকৈ দেখাই দিছোঁ। চাওক মাৰ্কেট ধৰি লওক মই গোটেইখিনি ক্লিয়াৰ কৰিছোঁ, এক ছেকেণ্ড
চাওক এতিয়া আপুনি জাষ্ট চিম্পলকৈ জানিব লাগে মাৰ্কেট ওপৰত গ'লে কোনটো বাই কৰিব লাগে, মাৰ্কেট তলত গ'লে কোনটো বাই কৰিব লাগে, ঠিক আছে। মাৰ্কেট যদি ওপৰত যায় আমি সদায় এইটো বাই কৰিম, এইটো বাই কৰিম, ঠিক আছে। আৰু মাৰ্কেট যদি তলত আহে, মাৰ্কেট যদি কি হয়, মাৰ্কেট যদি তলত আহে, তলত যদি আহে আমি এইটো বাই কৰিম, ঠিক আছে। আমি জাষ্ট এই দুটাই জানিব লাগে। চাওক গাইজ, আমি ATM বাই কৰিব পাৰোঁ, ITM বাই কৰিব পাৰোঁ, যি চাই বাই কৰিব পাৰোঁ, কিন্তু আমি ছেফ ছাইড চলিবৰ কাৰণে বিগিনাৰৰ কাৰণে আমি মাৰ্কেট তলত গ'লে সদায় অপশ্যন চাইনত এইটো বাই কৰিম, সদায় বাই কৰিম আমি ATM, ঠিক আছে। হয়তো এইটো পুট চাইডৰ ATM হ'ব পাৰে, হয়তো এইটো কল চাইডৰ ATM হ'ব পাৰে, বাট আমি অনলি বাই কৰিম ATM, ঠিক আছে গাইজ। আৰু ঠিক মাৰ্কেট যদি ওপৰত যায় কি কৰিম, আমি কল চাইডৰ ATM বাই কৰিম, ATM, আমি অনলি ATMত প্লে কৰিম, ঠিক আছে গাইজ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকক মই অসমীয়া লেংগুৱেজত ইমান ধুনীয়াকৈ অপশ্যন চেইনখন বুজাই দিছোঁ, ক'ত নাপায় গাইজ এনেকুৱা ধৰণৰ ভিডিঅ'। আৰু আপোনালোকে যদি আমাৰ কোৰ্চত যদি জইন কৰিব পাৰে খোজে, তেতিয়াহ'লে তলত দি থকা হোৱাটছআপ নাম্বাৰটোত আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। একদমেই এফৰ্ডেবল প্ৰাইজত ফৰেক্স, ইণ্ডিয়ান মাৰ্কেট, বাইনাৰী মাৰ্কেট বা ক্ৰিপ্ট' মাৰ্কেট গোটেইখিনি আমি শিকাই দিয়া হয়, ঠিক আছে। একদম কম এফৰ্ডেবল প্ৰাইজত অধিক মানে জানিবৰ কাৰণে আপোনালোকে এইটোত হোৱাটছআপ কৰক। তো পুনৰ লগ পাম ইয়াৰ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।